সৰ্বকালৰ অভিলেখ গঢ়ি আজি মুক্তি লাভ কৰিলে ৰৈ ৰৈ বিনালে মোৰ মন দুচকু প্ৰাণৰ শিল্পীগৰাকীৰ সপোনৰ ছবিখন চাবলৈ হিলদল ভাঙি আহিল দৰ্শক মোৰ স্পৰ্শ মোৰ আকাশ আছে একেথৰে জুবিন গাৰ্গলে শ্ৰদ্ধাঞ্জলি জনাই অনাথাশ্ৰমৰ ২১৬ গৰাকী শিশু আৰু বৃদ্ধাক লৈ ৰৈ ৰৈ বিনালে চাবলৈ আহিল টিএমচিৰ নেতা দুলু আহমেদ নিজা খৰচত দুলু আহমেদে মহানগৰীৰ NY চিনেমা হলত ছবিখন দেখুৱালে শিশু বৃদ্ধ বৃদ্ধাক জুবিন গাৰ্গৰ এখন খেক ছবি অসমৰ সকলোৱে চাব বিচাৰিছে প্ৰায় ৩,৭০ লাখ আমাৰ জনসাধাৰণ অসমত সকলোৰে এটাই আশা যেহেতু খেক ছবি চাব বিচাৰিছে আৰু এনে সাধাৰণ আমাৰ মানুহটো চাবই কিন্তু আমাৰ আইতাসকলৰো ছাত্ৰ ছাত্ৰীসকলৰো খুব ইচ্ছা যায় চাব বিশেষকৈ বৃদ্ধাশ্ৰমত থকা আমাৰ আইতাসকল যাৰ বাবে মোৰ লগত যোগাযোগ কৰোঁতে মই সম্পূৰ্ণ সুবিধা কৰি দিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলৰ বাবে অহা 6 নৱেম্বৰৰ পৰা 13 নৱেম্বৰলৈ কামৰূপ জিলাৰ প্ৰায় 7খন কলেজৰ ছাত্ৰ ছাত্ৰীক দৈনিক 100টাকৈ টিকটৰ ব্যৱস্থা কৰি দিছোঁ মই ৰঙিয়াৰ গ'ল্ড চিনেমাত এইটো 6 তাৰিখৰ পৰা 13 তাৰিখলৈ চলিব অনাথাশ্ৰমত শিশুসকলে কান্দি কান্দি সুঁৱৰিলে জুবিন গাৰ্গক সকলোৱে একেলগে গালে মায়াবিনী দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচাটো পাল নামি অহা ৰদৰে নৈ মোৰ দেহৰ প্ৰতি আমি সকলোৱে কল্যাণ নিবাসত আহিব কি আশা বান্ধি আছিলোঁ আজি তেওঁ মানে নাই আজি তেওঁক আমি হেঁপাহৰে চাবৰ কাৰণে আৰু এবাৰ ওলাই আহিছোঁ আৰু আমি ভাবিছিলোঁ তেওঁ আমাৰ কল্যাণ নিবাসত গৈ পেলাই আমাৰ লগত গান গাব নাচিব আমাৰ লগত খানা খাব কিন্তু তেওঁ আমাৰ মাজত নাই কিন্তু তথাপিও আমি আশা কৰিছোঁ তেওঁ আজি আমাৰ মাজত এনেদৰে আমি যি ভাবিছিলোঁ সপোন এটা চাইছিলোঁ তেওঁ আজি আমাৰ মাজত সেনেদৰে থাকিব বুলি আশা ৰাখিছোঁ আমাক যিয়ে আনিছে ইয়ালে তেওঁৰ চিনেমাখন চাবলৈ আমি তেওঁলৈ অশেষ ধন্যবাদ জনাইছোঁ আৰু আমাৰ চকুলো ওলাইছে তেওঁ যে আৰু আমি দেখা নাপাওঁ আৰু তেওঁ চিনেমাও আৰু উপভোগ কৰিব নোৱাৰে সেইকাৰণে এই অন্তিম চিনেমাখন চাই আমি তেওঁক প্ৰাৰ্থনা জনাইছোঁ ভগৱানৰ ওচৰত তেওঁ য'তেই থাকক লাগে শান্তিৰে সুখেৰে থাকক মৰাণত দৃষ্টিহীন ছাত্ৰ ছাত্ৰীক বিনামূল্যে ৰৈ ৰৈ বিনালে দেখুৱালে হাউচফুল টকিজ কৰ্তৃপক্ষই আমি বন্তি প্ৰজ্বলনটো ষ্টাৰ্ট কৰিলোঁ আমাৰ অন্ধ স্কুলৰ ছাত্ৰ ছাত্ৰী আৰু আপোনাৰ এটা ভাগৱত গীত তেওঁলোকে প্ৰদান কৰিলে এতিয়া আমাৰ ওপৰত কাৰ্যসূচীটো আছে সেইটো আমি আৰম্ভ কৰিব আগতে এনেকুৱা পৰিৱেশ হৈছে নেকি কেতিয়া হোৱা নাই এইটো প্ৰথমবাৰ আমি পাইছোঁ এইটো পৰিৱেশটো ছবিখনৰ মুক্তিৰ দিনাই বিভিন্নজনে এনেদৰে লৈছে প্ৰশংসনীয় পদক্ষেপ ব্যুৰো ৰিপৰ্ট অসম লাইভ 24 নহবা কথাও হঠাতে হয় চাগে